ট্ৰিগনমেট্ৰি সেকেন্ডটো ক্লাছ ইয়াৰ আগৰ ক্লাছটোলৈকে আমি ট্ৰিগনমেট্ৰিক এংগলৰ কাৰণে ট্ৰিগনমেট্ৰিক ৰেচিঅ'বোৰৰ এংগলৰ কাৰণে আমি ভেলুজ বিলাকৰ এখন চাৰ্ট চাইছিলো আৰু সেই চাৰ্টখনৰ বেচিছত আজি কিছুমান কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰিম প্ৰথমতে আমি ডাইৰেক্ট ভেলুজবোৰ পুট কৰি ট্ৰাই কৰিম তাৰপিছত আৰু কিছুমান ফৰ্মুলা ডিছকাছ কৰিম যিবোৰ ফৰ্মুলাৰ হেল্পত আমি শ্বৰ্টকে সেই কুৱেশ্যনছখিনি কৰিব পাৰোঁ ফৰ এক্সাম্পল ফাৰ্ষ্ট কুৱেশ্যনটো যদি মই দিওঁ কুৱেশ্যন নম্বৰ 1 তেতিয়াহ'লে মই ইয়াত দিলোঁ সাইন স্কুৱেৰ 30 ডিগ্ৰী প্লাছ সাইন স্কুৱেৰ 60 ডিগ্ৰী এই এক্সপ্ৰেশ্যনটোৰ ভেলু উলিয়াই দিব লাগে তেতিয়াহ'লে আমি কি কৰিম আমি সাইন 30 ডিগ্ৰী ভেলু ল'ম চাৰ্টখন যদি মনত আছে তোমালোকৰ তেতিয়াহ'লে সাইন 30 ডিগ্ৰীৰ ভেলু কিমান আছিলে 1/2 সিমিলাৰলি আমাৰ কাৰ ভেলু লাগিব সাইন 60 ডিগ্ৰী ভেলু লাগিব সাইন 60 ডিগ্ৰী ভেলু কিমান সাইন 60 ডিগ্ৰী ভেলু হ'ল √3/2 এতিয়া এই দুটা ভেলু লৈ আমি ইয়াত বহাই দিম 1/2 হোল স্কুৱেৰ আৰু সাইন 60 ডিগ্ৰী মানে হ'ল √3/2 হোল স্কুৱেৰ বহাই দিয়াৰ পাছত এতিয়া আমাৰ আহিলে যে ইয়াৰ ক্যালকুলেশনটো কৰিব লাগে 1/4 হ'ল প্লাছ √3 স্কুৱেৰ বাই 2 স্কুৱেৰ তো এইটো আমাৰ আহি গ'ল 1/4 প্লাছ 3/4 দুইটা যদি আমি প্লাছ কৰি দিওঁ 4 এলচিএম আহিলে 1 প্লাছ 3 তো তাৰমানে আমাৰ আনসাৰটো হৈ গ'ল 4/4 তাৰমানে আনসাৰটো হৈ গ'ল 1 ওকে কিন্তু এইটো আমি শৰ্টকাটতো কৰিব পাৰো একদম মুখতে ওলাই থাকে যে ইয়াৰ আনসাৰটো 1 হয় এইটো একো নকৰাকে আমি কৈ দিব পাৰো কিন্তু তাৰ কাৰণে আমি আৰু অলপ এডভান্সকে আমি পঢ়িব লাগিব সেইখিনি আমি পিছৰ ক্লাছত ডিসকাস কৰিম কিন্তু আজি মোৰ ক্লাছটো টাৰ্গেটটো হ'ল যে আমি ভ্যালুজ পুট কৰি কেনেকে এটা ট্ৰিগোনোমেট্ৰিক কুৱেশ্যনছবোৰ আমি সলভ কৰিব পাৰো সেইটো অলপ আমি আইডিয়াটো আমাৰ জানি ল'ব লাগিব তেতিয়াহে আমি এডভান্সলৈ যাব পাৰিম এতিয়া যদি নেক্সট কুৱেশ্যনটোলৈ যদি আহোঁ নেক্সট এটা যদি মই বেলেগ কুৱেশ্যন যদি ডিসকাস কৰিবলৈ যদি ট্ৰাই কৰোঁ ওকে ধৰি ললো কুৱেশ্যন এটা কুৱেশ্যন আহিলে কি যেনিবা 10ত আহিলে 10 স্কুৱেৰ 45 ডিগ্ৰী 10 স্কুৱেৰ 45 ডিগ্ৰী প্লাছ 10 স্কুৱেৰ 30 ডিগ্ৰী divided by 10 60 ডিগ্ৰী ইয়াৰ যদি ভ্যালুটো উলিয়াবলৈ দিলে তেতিয়াহ'লে আমি কি একেই সেম প্ৰসিডিউৰ 10 45 ডিগ্ৰী ভ্যালু ল'ম 10 45 ডিগ্ৰীৰ ভ্যালু কিমান 10 45 ডিগ্ৰীৰ ভ্যালু হ'ল আমি 1 বুলি জানো 10 30 ডিগ্ৰীৰ ভ্যালু কিমান 10 30 ডিগ্ৰীৰ ভ্যালু আমি 1/√3 বুলি জানো এই যে মই যে ভ্যালুজবোৰ যে লিখি আছো এই যে ভ্যালুজবোৰ যে লিখি আছো এইবোৰ মই সব সেই চাৰ্টখনৰ পৰা লিখি আছো যিখন চাৰ্ট আমি ইয়াৰ আগৰ ভিডিঅ'ত ডিসকাস কৰি গৈছো 10 60 ডিগ্ৰী আমাৰ ভ্যালু লাগিব 10 60 ডিগ্ৰীৰ ভ্যালু কিমান হ'ব √3 তো এই গোটেইখিনি ভ্যালু আনি আমি ইয়াত বহুৱাই দিম 10 45 ডিগ্ৰী মানে 1 এতিয়া এই স্কোৱাৰটো আছে তাৰমানে 1ৰ ওপৰত স্কোৱাৰ আহি যাব প্লাছ 10 30 ডিগ্ৰী মানে 1/√3 1/√3 স্কোৱাৰটো আছে সো গোটেই এক্সপ্ৰেছনটোৰ ওপৰত স্কোৱাৰ আহি যাব আৰু 10 60 ডিগ্ৰী মানে হৈছে √3 এতিয়া আমি ইয়াক ক্যালকুলেশন কৰি দিম 1 স্কোৱাৰ মানে 1 1/√3 স্কোৱাৰ মানে এই স্কোৱাৰটো 1তো আহি যাব আৰু √3টো দি দিব লাগিব তো 1 স্কোৱাৰ √3 স্কোৱাৰ divided by √3 অলপ তললৈ যাওঁ ওকে এতিয়া আমাৰ আহিলে কি এতিয়া এইটো আমি সিম্পলিফাই কৰি যাওঁ 1 প্লাছ 1 বাই ৰুট আৰু যেতিয়া স্কোৱাৰ থাকে সদায় এই ৰুটে স্কোৱাৰে কেনচেল যায় তো 1/3 থাকিব √3 এতিয়া নিউমাৰেটৰত যদি আমি এলচিএম লওঁ তেতিয়াহ'লে 3 আহিলে 3 প্লাছ 1 এতিয়া ইয়াত আহিলো √3 নিউমাৰেটৰটো হৈ গ'ল আমাৰ 4/3 এতিয়া এইটো 4/3 ইনটু √3 বহুতৰটো খেলি মেলি লাগে এই ষ্টেপটোৰ পৰা এই ষ্টেপটো কেনেকে আহিলে যদিহে আমাৰ লবটো যিটো নিউমাৰেটৰ তাৰমানে এইটো আমাৰ এটা ফ্ৰেকশন এডাল ফ্ৰেকশন হয় ফ্ৰেকশন লাইন এডাল ইয়াৰ ওপৰত এটা নাম্বাৰ আছে এইটো কয় নিউমাৰেটৰ লব অসমীয়াত কয় নিউমাৰেটৰ আৰু তলৰটোক কয় কি ডেনমিনেটৰ ঠিক আছে এতিয়া যদি নিউমাৰেটৰটো হি নিজে যদি এটা ফ্ৰেকশন হয় তেতিয়া সদায় কি হয় নিউমাৰেটৰটোৰ তলত যিটো নাম্বাৰ থাকে সেইটো এই তলৰ ডেনমিনেটৰটোৰ লগত জাষ্ট ইনটু হৈ যায় ইয়াত দেখুওৱা নিচিনা আৰু 4টো নিউমাৰেটৰতে থাকি যায় আৰু সেইটোৱে হ'ব আমাৰ আনসাৰ তো তেতিয়াহ'লে আমাৰ আনসাৰ কি হ'ব আমাৰ আনসাৰ হ'ব 4/3 √3 সো সেইখিনি আমাৰ একদম বেসিক কুৱেশ্যনছ আমি কিছুমান ডিসকাস কৰিলো এতিয়া
আমাক যেনেকুৱা ধৰণৰ কুৱেশ্যনে নিদিয়ক আমি আমাৰ ওচৰত যদি সেই চাৰ্টখন যদি আছে আমি উলিয়াই দিব পাৰিম আৰু এটা কুৱেশ্যন বাৰু চাই লওঁ প্লাছতে চাই আছো এবাৰ মাল্টিপ্লিকেশ্যনৰটো এটা চাওঁ কুৱেশ্যন 10 যদি আমাক থাকে 10 30 ডিগ্ৰী আৰু 10 60 ডিগ্ৰী 10 60 ডিগ্ৰী ভেলু আমাক বিচাৰিব পাৰে 10 30 ডিগ্ৰী আৰু 10 60 ডিগ্ৰী ধৰি ললো লগত cot 45 ডিগ্ৰীও দি দিছে তিনিটা মাল্টিপ্লিকেশ্যনটো বিচাৰি দিলে একেই 10 30 ডিগ্ৰী ভেলু 1/√3 10 60 ডিগ্ৰী ভেলু √3 আৰু 10 40 cot 45 ৰ ভেলু 1 তো তেতিয়াহ'লে √3 কেনচেল কৰিলে ইয়াৰ আনসাৰটো আহিব 1 তো বহুত ইজি কেতিয়াবা এনেকুৱাও হ'ব পাৰে এই কুৱেশ্যনটোকে যদি আমাক অলপ যদি আমাক বনাই দিয়ে আমাৰ কি কৰিব পাৰে এনেকুৱাকে দিব পাৰে সেই কুৱেশ্যনটোকে অলপ বনাই পেলাই কুৱেশ্যন find x কি দিব find x আৰু দি দিব 10 30 ডিগ্ৰী 10 60 ডিগ্ৰী আৰু cot x equal 1 এনেকে দি দিম তেতিয়া আমি কি কৰিম 10 30 ডিগ্ৰী আমি ভ্যালু জানোই এই ইকুৱেশ্যনটোত ভ্যালুজবোৰ পুট কৰিম 10 30 ডিগ্ৰী ভ্যালু জানে 1/√3 তাৰপিছত আহিলে 10 60 ডিগ্ৰী 10 60 ডিগ্ৰী ভ্যালু আমি জানো √3 এবোৰ সব মাল্টিপ্লাই হৈ আছে সেইকাৰণে মই ব্ৰেকেট এটা দিছো কিন্তু cot x ৰ ভ্যালু আমি নাজানো তো cot x এ থাকিব ইকুৱেল 1 এতিয়া a√3 কাটা গল কাটা যোৱাৰ লগে লগে এফালে থাকিলে অকল 1 1 টো cot x ৰ লগত ইনটু হৈ গলে অকল cot x থাকি যাব আৰু ৰাইট সাইডে থাকিব আমাৰ 1 এতিয়া এনেকুৱা সিচুৱেশনত হে এংগেলটো উলিয়াবৰ কাৰণে আমি কি কৰো লেফট সাইডে আছে আমাৰ cot x আমাক লাগে এংগেলটো ৰাইট সাইডটো যদি আমি কটত বনাই লওঁ তাৰমানে 1 টো কটৰ কাৰ ভ্যালুত আহে কট কিমানত 1 আহে তো আমি যদি মনত পেলাও চাৰ্টখন মনত পৰিব যে cot 45 ডিগ্ৰীৰ ভ্যালু 1 আহে তেতিয়াহলে আমাৰ কি হৈ যাব দুইফালে কট গিটা কেনসেল গল বুলি যদি আমি ভাবি লওঁ তেতিয়াহলে হৈ যাব যে x equal 45 একচুয়ালি কেনসেল না যায় কিন্তু আমি মনতে ভাবি লব পাৰো সিম্পলিফিকেশনৰ কাৰণে যে কট গুচি গল থাকিলে এফালে x থাকিলে এফালে 45 থাকিলে কি থাকিলে এফালে x থাকিলে এফালে 45 থাকিলে তো x equal 45 তো হেতু হৈ গল আমাৰ আনসাৰ তো এনেকুৱা যিকোনো ধৰণৰ কোৱেশ্চনছ আমাক বনাই দিব পাৰে এক্সামত কিন্তু এতিয়া ইয়াৰ পিছত আৰু কিছুমান ফৰ্মুলা আহিব সেই ফৰ্মুলা বিলাক আমি ডিসকাস কৰিব লাগিব সেই ফৰ্মুলা বিলাকৰ এটা এটাকে আমি আগবঢ়ো প্ৰথম বেসিক ফৰ্মুলাটো হল কি যে এনি ট্ৰিগনোমেট্ৰিক ৰেশিও যেনিবা sin 90 ডিগ্ৰী মাইনাস থিটা যদি থাকে ইয়াৰ আনসাৰটো সদায় cos থিটা হয় এটো নাম্বাৰ 1 নাম্বাৰ 2 cos 90 ডিগ্ৰী মাইনাস থিটা যদি থাকে তাৰ আনসাৰটো হৈ যায় sin থিটা নাম্বাৰ 2 হেতুটা এটা সিস্টেমৰে কিয়নো sin to cos হল cos to sin হল তেনেদৰে tan ৰ কাৰণে আমি বনাব পাৰো tan 90 ডিগ্ৰী মাইনাস থিটা মানটো সদায় কি হয় cot থিটা আৰু cot 90 ডিগ্ৰী মাইনাস থিটা ইয়াৰ মানটো কি হয় tan থিটা একেদৰে tan to cot হল cot to tan হয় আৰু লাষ্ট আহিলে sec 90 ডিগ্ৰী মাইনাস থিটা এটো হৈ যাব আমাৰ cos থিটা আৰু cos 90 ডিগ্ৰী মাইনাস থিটা এটো হৈ যাব আমাৰ sec থিটা তো এইখিনি আমি জানিব লাগিব ইমানখিনি জনাৰ লগতে আৰু কেইটামান বস্তু আমি জানিব লাগে কি আৰু কেইটামান আমি ফৰ্মুলা জানিব লাগে যে sin থিটাটো যেটো আমাৰ sin থিটা হি উল্টা হয় কাৰ cosec থিটাৰ উল্টা cosec থিটা sin থিটা মানে 1/cosec থিটা বা or আমি এনেকেও লিখিব পাৰো যে cosec থিটা is 1/sin থিটা এনেকেও লিখিব পাৰো হেতু এটা হল তেনেকে sin আৰু cosec ৰ মাজত ৰিলেচন আহিলে বহুতৰে এটো খেলিমেলি কৰে যে এই যে 90 মাইনাস থিটা এই এক্সপ্ৰেছনটো ইয়াত sin টো cos লে যায় ঠিক আছে কিন্তু ইয়াত এই যেটো আছে উল্টা যেটো হয় ৰেচিপ্ৰকেল যেটো হৈ যায় তাত sin টো কি হলে যায় cosec লে যায় বহুতে হেতু খেলিমেলি কৰে ঠিক তেনেদৰে tanত আমাৰ কোনো ইস্যু নাই tan থিটাটো সদায় 1/cot থিটাই হ'ব ইয়াত tan টো কটলে গৈছিলে ইয়াতো tan কটলৈকে যায় আৰু cot থিটাটো আমাৰ হৈ যাব 1/tan তোমালোকে স্ক্ৰিনশ্বট মাৰি পেলাই ফৰ্মুলাছবোৰ লিখি লবা
ফৰ্মুলা সেট A এনেকে ফৰ্মুলা সেট A ফৰ্মুলা সেট B ফৰ্মুলা সেট C ফৰ্মুলা সেট D ঠিক আছে ইয়াৰ পাছত যদি আৰু অলপ যদি মই যাওঁ তেতিয়ালে আৰু এটা ফৰ্মুলা থাকিব ইয়াত যে sec থিটা মানে 1 by cos থিটা আৰু cos থিটা মানে 1 by sec থিটা ঠিক আছে এইখিনি হৈ গ'ল আমাৰ ফৰ্মুলা ইয়াৰ ওপৰত কিছুমান বেসিক আইডেন্টিটি তিনটা আছে সেই বেসিক আইডেন্টিটি তিনটাও আমি জানিব লাগিব এটো হল sin square theta plus cos square theta equal 1 plus tan square theta equal sec square theta 1 plus cot square theta equal cosec square theta এইকেইটা কয় আইডেন্টিটি 1 আইডেন্টিটি 2 আইডেন্টিটি 3 সো এই আইডেন্টিটিজ খিনি জানিব লাগিব এই ফৰ্মুলাস খিনি জানিব লাগিব এইখিনি যদি আমি খুব ধুনীয়াকৈ যদি জানো তেতিয়া ট্ৰিগনোমেট্ৰি আমি বহুত কোৱেশ্চনছ কৰিব পাৰিম যাক লাগে সবে স্ক্ৰিনশ্বট মাৰি লবা এতিয়া আমি ইয়াৰ বেসিছত কিছুমান কি কৰিবলৈ ট্ৰাই কৰিম ইয়াৰ বেসিছত আমি প্ৰবলেম কোৱেশ্চন কৰিবলৈ আমি ট্ৰাই কৰিম ওকে ঠিক আছে এতিয়া আহিলে ফাৰ্স্ট আমি আজি যেটো কোৱেশ্চন লৈছিলো সেই কোৱেশ্চনটো ইয়াৰ বেসিছত কৰিবলৈ ট্ৰাই কৰছোন sin square 30 ডিগ্ৰী আৰু sin square 60 ডিগ্ৰী ইয়াৰ ভ্যালুটো উলিয়াব লাগে এতিয়া আমি কি কৰিম sin square 30 ডিগ্ৰী তেনেকৈ ৰাখিলো ঠিক আছে sin square 60 ডিগ্ৰীটোক আমি পাৰোনে এনেকৈ লিখিব sin square 60 মানে 90 ডিগ্ৰী minus 30 ডিগ্ৰী পাৰোনে কিয় লিখিলো কাৰণ আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি আছিল sin 90 ডিগ্ৰী minus theta মানে আমাৰ হৈ যায় cos theta হয় তো তাৰ পৰা কি লাভ হ'ব তো ইয়াত আমাৰ আছে sin 90 ডিগ্ৰী minus theta জায়গাত 30 ডিগ্ৰী আছে সো ইয়াৰ পৰা আমি ইজিলি লিখিব পাৰিম যে cos 30 ডিগ্ৰী তেতিয়া হলে আমাৰ এটো হৈ যাব যে প্ৰথমখিনিটো একে থাকিলে sin square 30 ডিগ্ৰী প্লাস এই পাৰ্টটো আমি লিখিব পাৰোনে cos 30 ডিগ্ৰী আৰু স্কয়াৰটো আছে স্কয়াৰটো দেখো টাচ স্কয়াৰ নে স্কয়াৰ থাকিবই পাৰো লিখিব sin square 30 ডিগ্ৰী cos square 30 ডিগ্ৰী এতিয়া যে মই আইডেন্টিটি কিটাত লিখি দিছিলো আইডেন্টিটি কিটাত কি আছিল এটা আছিল sin square theta plus cos square theta is equal 1 মিলিছেনে এটোৰ লগত 30 ডিগ্ৰীটোক যদি থিটা বুলি যদি ভাবি লওঁ তেতিয়ালে sin square 30 ডিগ্ৰী cos square 30 ডিগ্ৰী তাৰমানে sin square theta cos square theta এই দুটা এড কৰিলে সদায় কি হয় ইয়াৰ আনসাৰটো 1 আহে এতিয়া এই কোৱেশ্চনটো আমি বুজোতেহে ইমান টাইম লাগিলে কিন্তু পৰীক্ষা হলত কৰিবলৈ একেবাৰে টাইম নালাগে কিয় কাৰণ ইয়াত যেটা 30 দেখিলো ইয়াত যেটা 60 দেখিলো 60 টো মানে কি 60 90 পৰা মাইনাস কৰিলে 30 পাই যাও হয়নে একদম মুখৰ ভিতৰতে আমাৰ ওলাই যাব যে ও আচ্ছা এটো cosলে গুচি যাব 90 - 30 মানে cos যাব sin square তাৰমানে আমাৰ মাইন্ডৰ ভিতৰতে আহি যাব যে এটো sin square theta আৰু এটো cosলে গলে it is look like cos square theta তো ইয়াৰ আনসাৰটো 1 হয় তো আমি একো নকৰাকে আমি অপচন টিক কৰি দিব পাৰো যে ইয়াৰ আনসাৰ কিমান হয় 1 হয় সো হেতুৱে আমাৰ আইডেন্টিটি আমাক হেল্প কৰে বা এই ফৰ্মুলাখিনি হেল্প কৰে তো এটো এটা শৰ্টকাট বুলি আমি ক'ব পাৰো যে ভ্যালুজ পুট নকৰাকে আমি উলিয়াই দিব পাৰো ঠিক আছে আজিলে ইমানে আমি নেক্সট ভিডিঅত ট্ৰিগোনোমেট্ৰি আৰু কোৱেশ্চনছ ডিসকাস কৰিবলৈ ট্ৰাই কৰিম